নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৰুণোদয় 3.0 কিন্তু ইতিমধ্যে আবেদন আৰম্ভ হ'বলৈ গৈ আছে। তো আপোনালোকে অৰুণোদয় 3.0 যদি আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি চেনেলটো নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাবৰ কাৰণে। তো এতিয়া আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰাৰ বাবে আপোনালোকে কি চৰ্ত মানিব লাগিব, আপোনালোকৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব, আপোনালোকৰ আবেদন কেনেকৈ কৰিব, আপোনালোকে ক'ত জমা কৰিব, আপোনালোকে আবেদনটো অফলাইন কৰিব নে অনলাইন কৰিব পাৰিব, সকলো তথ্যখিনি এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। আৰু আপোনালোকৰ কি নথি পত্ৰ লাগিব, সকলো ভিডিঅ'ত এই সকলো তথ্যই কিন্তু আপোনালোকক এইটো ভিডিঅ'ত আমি জনাই দিম। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই ইউটিউব চেনেলত ডেইলি আপলোড দি থাকোঁ। তো ইয়াত চাওক যে আপোনালোকে যিকোনো এটা ফাৰ্ষ্ট ব্ৰাউজাৰত যাই কিনে আপোনালোকে মাই স্কিম বুলি এটা ৱেবছাইট আছে, গভৰ্ণমেণ্টৰ ৱেবছাইট, এইটোত আপোনালোকে কিন্তু দি দিছে। তো এইটো ডিছক্ৰিপশ্যনত মই লিংক দি থ'ম, আপোনালোকে ডাইৰেক্ট তাতে যাব পাৰিব। ইয়াত চাওক যে অসম অৰুণোদয় আঁচনি, ইয়াত চাওক যে সবিশেষ। তাৰপিছত ইয়াত চাওক যে আপোনালোকে যদি অৰুণোদয় 3.0 আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ কিন্তু কেইটামান চৰ্ত, আপোনালোকৰ কেইটামান যোগ্যতাৰ প্ৰয়োজন হ'ব। আপোনালোকে কি চৰ্ত মানিব লাগিব ইয়াত চাই লওক। 1 নম্বৰত আছে বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা প্ৰি মেম্বাৰ হ'ব লাগিব। আৰু 2 নম্বৰত কৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি আৰু মহিলা হ'ব লাগিব। আপুনি কিন্তু এজন মহিলাহে এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত 3 নম্বৰত কৈছে যে গাঁৱে ভূঞে কুটছা হাউচ বসবাস কৰা পৰিয়াল। 4 নম্বৰ কৈছে অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়স আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। তাৰপিছত 5 নম্বৰত চাওক গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটোৱেও আঁচনিৰ বাবে যোগ্য হ'ব। যদি আপোনালোকৰ গাঁৱত 15 বিঘা মাটি থাকে তেন্তেও কিন্তু আপোনাৰ এই আঁচনিৰ বাবে যোগ্য হ'ব। তাৰপিছত 6 নম্বৰ কৈছে সৰু চহৰত সৰ্বাধিক 3 কটা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কটা মাটি থকাটো আঁচনিৰ বাবে যোগ্য হ'ব। আপোনালোকৰ কিন্তু এইকেইটা চৰ্ত, আপোনালোকৰ এইকেইটা যোগ্যতা থাকিব লাগিব। এতিয়া আপোনালোকৰ কথা হ'ল, যেতিয়া আপোনালোকে এইকেইটা যোগ্যতা আছে তেতিয়া আপোনালোকে আবেদনটো কেনেকৈ কৰিব, আবেদন প্ৰক্ৰিয়া কি, তো আপোনালোক আমি দেখুৱাই আছি চাওক। ইয়াত চাওক যে আবেদন প্ৰক্ৰিয়া। তো আপোনালোকে আবেদন প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কি আবেদন কেনেকৈ কৰিব ইয়াত চাই লওক। আৰু যদি আপুনি এনেকৈ এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাবৰ কাৰণে। তো ইয়াত চাওক যে ষ্টেপ 1, এই আঁচনিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হ'ল আবেদন পত্ৰৰ জৰিয়তে। আপোনালোকে কিন্তু অৰুণোদয় আঁচনিটো আপোনালোকে অফলাইনতহে আবেদন কৰিব পাৰিব, অনলাইনত আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক যে ষ্টেপ 2, আঁচনিৰ সুবিধা ল'বলৈ পৰিয়ালে নিজৰ ঘৰৰ পৰা এক মহিলা মনোনীত কৰিব লাগিব। এই আঁচনিৰ সুবিধা ল'বলৈ হ'লে আপোনাৰ কিন্তু এজন মহিলা হ'ব লাগিব। 3 নম্বৰত কৈছে চাওক, তাৰপিছত মনোনীত মহিলাগৰাকীৰ সকলো তথ্য তলত দিয়া ধৰণে আবেদনৰ পত্ৰত পূৰণ কৰিব লাগিব। আপোনালোকে কিন্তু যিগৰাকী মহিলাৰ নামত আবেদন কৰিব সেইগৰাকী মহিলাৰ কিন্তু সম্পূৰ্ণ ডিটেইলছ কিন্তু এইখন ফৰ্মত ফিল আপ কৰিব লাগিব। তাৰপিছত অলপমান স্ক্ৰল ডাউন কৰি 4 নম্বৰত আহক। তাৰপিছত 4 নম্বৰত কি কৈছে চাই লওক আপোনালোকে। ইয়াত চাওক 4 নম্বৰত কৈছে যে আবেদনকাৰীয়ে যথাযথভাৱে পূৰণ কৰাৰ বাবে আবেদন প্ৰপত্ৰ তেওঁৰ ওচৰৰ নগৰীয়া স্থানীয় সংস্থাৰ কাৰ্যালয়ত বা কোনো গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব লাগিব। আপোনালোকে কিন্তু এইখন ফৰ্ম আপোনালোকৰ যিখন গ্ৰাম পঞ্চায়ত অথবা আপোনালোকৰ ব্লকত আপোনালোকে কিন্তু এইখন ফৰ্ম জমা দিব লাগিব। তাৰপিছত কৈছে কি আবেদন প্ৰপত্ৰ জমা দিয়াৰ পিছত নগৰীয়া স্থানীয় সংস্থা বা গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ৰ দ্বাৰা আবেদনকাৰীক এখন স্বীকৃতি স্লিপ দিয়া হ'ব। যেতিয়া আপোনালোকে এই অৰুণোদয় 3.0 আবেদন পত্ৰখন লৈ আপোনালোকৰ গ্ৰাম পঞ্চায়তত অথবা আপোনালোকৰ ব্লকত জমা দিব, তেতিয়া কিন্তু আপোনালোকক কিন্তু এটা স্বীকৃত স্লিপ দিয়া হ'ব যে আপোনালোকে অৰুণোদয় 3.0 আবেদনৰ কাৰণে নথি পত্ৰ জমা দিছে। তাৰপিছত 6 নম্বৰত কৈছে কি এই স্বীকৃতি স্লিপখনে 6 নম্বৰত কৈছে যে এই স্বীকৃতি স্লিপখনে আবেদনকাৰীৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ প্ৰমাণ হ'ব। ইয়াত কৈছে যে আপোনালোকে যে অৰুণোদয় 3.0 আবেদন কৰিছিলে নে নাই, সেইকাৰণে কিন্তু আপোনাক এই স্বীকৃতি স্লিপখন দিয়া হ'ব। এইখনে কিন্তু আপোনালোকৰ এখন প্ৰমাণ হ'ব যে আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰিছিল। তাৰপিছত 7 নম্বৰত চাওক যে ইয়াত 7 নম্বৰত কৈছে যে
তাৰ পিছত বিভিন্ন পৰ্যায়ৰ কমিটিয়ে লাভ কৰা আবেদনসমূহ পৰীক্ষা কৰি ভালদৰে পৰীক্ষা কৰিব যে আপোনালোকে যে অৰুণোদয় 3.0 আবেদন কৰিলে সেই প্ৰপত্ৰখন আপোনালোক কিন্তু বিভিন্ন পৰ্যায়ৰ কমিটিয়ে কিন্তু আপোনালোকৰ এই আবেদনখন ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ইয়াত 8 নম্বৰত আকৌ ষ্টেপ 8 নম্বৰত কৈছে পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছত পৰ্টেলত নিৰ্বাচিত আৰু যোগ্য হিতাধিকাৰী তালিকা আপলোড কৰা হ'ব। আপোনালোক কিন্তু যেতিয়া ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আপোনালোকে যিজন যোগ্য হয় সেইখনৰ কিন্তু নামটো এই পৰ্টেলত আপলোড কৰা হ'ব। তেওঁলোকে প্ৰতি মাহৰ প্ৰথম দিনাই তেওঁলোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা ধনৰাশি লাভ কৰিব। যিজন যোগ্য ব্যক্তি হয় তেতিয়াই কিন্তু প্ৰতি মাহত 10 তাৰিখে কিন্তু তেওঁলোকৰ বেংক একাউণ্টত এই ধনৰাশি কিন্তু লাভ কৰিব। তাৰপিছত এতিয়া চাওক আপোনালোকৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে আবেদন প্ৰক্ৰিয়াটো জানিব পাৰিলে আপোনালোকে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকে নথি পত্ৰ কিন্তু চাই লওক। আপোনালোকে যদি এতিয়াও আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাবৰ কাৰণে ভিডিঅ'টো এটা সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তাৰপিছত চাওক মই অলপমান জুম কৰি আপোনালোকক দেখুৱাই আছে যে আপোনালোকৰ কিন্তু 1 নম্বৰত চাওক আধাৰ কাৰ্ড লাগিব, 2 নম্বৰত পেন কাৰ্ড লাগিব, 3 নম্বৰত কিন্তু অসমৰ বাসস্থান হ'ব লাগিব আপুনি। তাৰপিছত ইয়াত 4 নম্বৰত বেংক পাছবুক এটা লাগিব আপোনালোকৰ, আকৌ বেংক একাউণ্ট এটা লাগিব, তাৰপিছত 2 কপি পাছপোৰ্ট ফটো লাগিব, 7 নম্বৰত মোবাইল নাম্বাৰ লাগিব, 8 নম্বৰত ৰেচন কাৰ্ড লাগিব, তাৰপিছত 9 নম্বৰৰ আয়ৰ প্ৰমাণপত্ৰ লাগিব, 10 নম্বৰত আত্মঘোষণা প্ৰমাণপত্ৰ লাগিব, তাৰপিছত 11 নম্বৰত পৰিচয় পত্ৰ লাগিব, 12 নম্বৰত ভোটাৰ ID কাৰ্ড লাগিব আৰু 13 নম্বৰত কিন্তু বয়সৰ প্ৰমাণপত্ৰ লাগিব। আপোনালোকৰ কিন্তু এইকেইটা প্ৰমাণপত্ৰ আপোনাৰ এইকেইটা নথিৰ কিন্তু প্ৰয়োজন হ'ব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে চাবৰ কাৰণে আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। আৰু আপোনালোকক কৈ দিছোঁ যে অৰুণোদয় 3.0 যেতিয়াই আপোনালোকে আবেদন আৰম্ভ হ'ব তেতিয়াই কিন্তু আপোনালোকক মই ভিডিঅ'ৰ সহকাৰে আপোনালোকক জনাই দিম। তেতিয়া কিন্তু আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আপোনালোকে অৰুণোদয় 3.0 কেতিয়া আবেদন ষ্টাৰ্ট হয় আপোনালোকক আমি ভিডিঅ'ৰ সহকাৰে জনাই দিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজি ভিডিঅ'টো এইখিনি আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তো বাই।